ধৰিব লাগিব নেকি মহান উত্তৰো নতু তৃতীয় নয়ন মেলি বহরিত কৰি অগ্নিদৃষ্টি ভস্মীভূত কৰিম নেকি বকুধাৰ বুকু তেন্তে সেই হওক নহয় দে ত্রিশূল হস্তে দম্বরু অনন্ত অসিত সর্বশ্রেষ্ঠ পিতা পাপীৰ ধৰে ধৰিত্ৰী যাব খোজে মহাৰসাতলে ৰক্ষা কৰা দেশ ধৰ্মক স্থাপন আৰু অধৰ্মক নাশ কৰা প্ৰভু বৈষ্ণৱ ভক্তখিনিক নথকাৰ হেতু অত্যাচাৰৰে বাঢ়িছে প্ৰকোপ অসুৰৰ তাণ্ডৱ নৃত্য অবাধে চলিছে অত্যাচাৰ আজি বকুধাৰ বুকুত তাৰে প্ৰতিকাৰৰ হেতু অবিলম্বে তুমি প্ৰভু হোৱা অগ্ৰসৰ নতু সংহাৰ মূৰ্তি ধৰি বকুধাৰ বুকুত তাণ্ডৱ নৃত্যময় পৰিমচিৰে সেই হেতু প্ৰভু জাগা জাগা হে নাৰায়ণ ৰক্ষা কৰা ধৰণী তোমাৰ বিশেষ চিন্তা আৰু নাই প্ৰয়োজন অচিৰে স্থাপন হ'ব শান্তিৰ পৃথিৱী ত্ৰেতা যুগৰ অৱসানে নিশ্চিন্ত কিয় তুমি অনন্ত হৈছে হে প্ৰভু অন্যায় অত্যাচাৰ অবাধে চলিছে আজি ধৰণীৰ ধৰণীৰ পৃষ্ঠত জ্বলিছে বহ্নি প্ৰভু তাৰে প্ৰতিকাৰে হেতু আজি নিজেই হোৱা অগ্ৰসৰ সৃষ্টিকৰ প্ৰভু সংহাৰকৰ্তা প্ৰভু চিন্তি আছো সেই কথা ধৰণীৰ দুখৰ কথা জানো মই ভালে তথাপি কালক্ৰমৰ কৰিছো অপেক্ষা থাকক স্থিৰে ভূমি নাযাব ৰসাতলে এতিয়া ত্ৰেতা যুগৰ অন্ত হৈ দাপৰৰ আৰম্ভণি হ'ব পূৰ্ণ কলাৰূপে মই অৱতাৰ লৈ ভূভাৰ হৰণ কৰিম নিশ্চয় তাৰ আগে যাওক লক্ষ্মী পৃথিৱী মণ্ডলে ৰাধা নামে জন্ম ধৰক দ্বাৰকা নগৰে অভিমন্যু নামৰ এক যুৱকে ৰাধাক কৰিব বিবাহ কিছুদিন পাছে গৈ মই ৰাধাক কৰিম উদ্ধাৰ কিন্তু মোৰ এই কাৰ্যত প্ৰয়োজন হ'ব মায়া যোগ মায়া 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 হেতু স্মৰণ কৰিলে শুনা যোগমায়া পাপৰ বুজাই ধৰিত্ৰী কান্ধে দিবা নেকি কি কাৰণে যাওঁ মই পৃথিৱী মণ্ডলে মথুৰাধিপতি কংস কাৰাগাৰে লভিম জন্ম কৃষ্ণ নামে দৈৱভীৰ উদৰে ইয়াৰ পূৰ্বে কংসই হত্যা কৰিব দৈৱকীৰ ষষ্ঠ পুত্ৰ তাৰ পাছত জন্ম ল'ব অনন্ত শক্তিয়ে সেই গৰ্ভ হৰণ কৰি তুমি হবাগৈ ৰোহিণীৰ গৰ্ভত
কাৰ্যৰ শেষে তুমিও জন্ম ধৰিবা যশোদাৰ গৰ্ভত। মুকলিত হ'বগৈ বসুদেৱে যশোদাৰ গৃহে, আৰু তোমাক আনি অৰ্পিব নিষ্ঠুৰ কংসৰ হাতে। সেই জ্ঞানহীন কংসই নিচিনি তোমাক প্ৰাণৰ ভয়ে হত্যাৰ মানসে হ'ব উদ্যত। সেই অপৰাধে হৰি তাৰ পৰিচয় দিবা তুমি অষ্টভুজাৰূপে। আদেশ ললো প্ৰভু সেই পাতি, কিন্তু প্ৰভু থাকে যেন মোৰ নাম নৰ সমাজত। তথাস্তু। नारायण नारायण नारायण। আহা দেৱৰেখী, তোমাক আজি মোৰ বিশেষ প্ৰয়োজন। প্ৰভু, আপুনি অনন্ত অচ্যুত সদানন্দ পৰম ব্ৰহ্ম, কিন্তু প্ৰভু এই কিংকৰ কোন কাৰ্যৰ যোগ্য হম? প্ৰভু আদেশ কৰক। শুনা দেৱৰেখী, প্ৰভু এইবাৰ ধৰণীৰ পাপৰ বোজাত বিষাদিনী হৈ যাব খোজে মহাৰসাতল। নাৰায়ণ। সেইকাৰণে ধৰণীৰ ৰক্ষাৰ বাবে মই জন্মগ্ৰহণ কৰিম দৈৱকীৰ উত্তৰে। পালিত হম গোপপুৰ নন্দালয়ে। নন্দ আৰু যশোদাৰ আনন্দ বৰ্ধন কৰি বসু দৈৱকী শৃংখল মোচন কৰিম। ভূভাৰ হৰণ সম্পূৰ্ণৰূপে হম নিযুক্ত। মোৰ এই কাৰ্যসমূহৰ কিন্তু তুমি পৰিচালক হ'ব লাগিব দেৱৰেখী। নাৰায়ণ নাৰায়ণ। প্ৰভু দাসৰ প্ৰতি আপোনাৰ অপাৰ কৰোণা। ধন্য ধন্য নাৰদ, যাৰ ইংগিতত কৌটি কৌটি বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হয়। সেই অনাদি অনন্ত প্ৰভুৰ কাৰ্যভাৰ আজি নাৰদৰ ওপৰত। নাৰায়ণ। নাৰদ, তুমি মহাভাগ্যৱান, তুমি মহাভাগ্যৱান। প্ৰভু এতিয়া মই বিদায়হে মাগিলোঁ। চোৱা দেৱৰেখী, অনন্ত ভয়নে দেখিলো নয়নে, প্ৰভু নাৰায়ণ হৰি।
প্রভুরা তুই শরণতে পূর্বাজে নজুন করি নারায়ণ 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 আৰু ধৰিত্ৰী যেতিয়াই পৃথিৱীত অধৰ্মৰ প্ৰতাপ বাঢ়িবলৈ ধৰে তেতিয়াই মই যিকোনো ৰূপত অৱতাৰ হৈ দুষ্কৃতি নাশী সংস্কৃতি আৰু ধৰ্ম সংস্থাপনৰ হেতু যুগে যুগে হওঁ আবিৰ্ভাৱ। এইবাৰ দ্ৰৌপদী খোলাত জন্ম ল'ম অষ্টম পুত্ৰৰ মোৰ আজ্ঞাপালি যুগমায়াই যশোদাৰ গৰ্ভত জন্মগ্ৰহণ কৰিব। নাথাকিব ধৰিত্ৰীৰ লুটকৰ ঠাই। পৃথিৱীত শান্তি ৰাজ্য কৰিম স্থাপন। এতিয়া নিজ নিজ কৰ্তব্যত সকলো হোৱাগৈ অগ্ৰসৰ। यदा यदा धर्मस्य ग्लानिर्भवति भारत अव्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय